এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো। বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ দুৰ্গ বোকাখাটত উপস্থিত হলগৈ প্ৰফুল্ল কুমাৰ মহন্ত। বান বিধ্বস্ত কাজিৰঙালৈ নগৈ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ ঘৰত বৈঠকত বহিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। জিতেন গগৈৰ সৈতে প্ৰফুল্ল মহন্তৰ বৈঠকে অৱশ্যে বিশেষ তাৎপৰ্য বহন কৰিছে সাম্প্ৰতিক ৰাজ্যৰ ৰাজনীতিক পৰিৱেশত। বান বিধ্বস্ত কাজিৰঙালৈ নগল মহন্ত। উপস্থিত হলগৈ জিতেন গগৈৰ গৃহত। কিন্তু কিয় সৰব চৰ্চা। বান বিধ্বস্ত কাজিৰঙা, মৃত্যুমুখত পৰিছে ইটোৰ পিছত সিটো বন্যপ্ৰাণী। চাৰিওফালে হাহাকাৰ। তেনে সময়তে কাজিৰঙাৰ ফালে গল প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত। বহুতেই ভাবিছিল কাজিৰঙাৰ বান পৰিদৰ্শন কৰিবলৈ আহিছে মহন্ত। পিছে নহয়, বানত ভাহি থকা কাজিৰঙালৈ মনত নপৰিল মহন্তৰ। পোনে পোনে মহন্ত উপস্থিত হলগৈ এসময়ৰ কাজিৰঙাৰ ৰজাখ্যাত প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বাসগৃহত। মহন্তৰ লগত বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলভদ্ৰ তামুলী। কিন্তু কাজিৰঙা এৰি জিতেন গগৈৰ ঘৰত কিয় মহন্ত? মহন্তৰ উপস্থিতি সৌজন্যমূলক বুলি জিতেন গগৈয়ে কলে যদিও 2021 নিৰ্বাচনৰ কথা কবলৈও নাপাহৰিলে। পৰিয়ালৰ খবৰ খাতি ল'বলৈ আহিছিল তেখেতে, আৰু লগতে মোক টেলিফোন কৰি কৈছিলে যে আপুনি ঘৰত আছে নেকি? মই বোলে আছোঁ। তেতিয়াহ'লে মই আপোনাৰ ঘৰলৈ চাহ একাপ খাবলৈ গৈ আছোঁ। এতিয়া নিৰ্বাচনতো তেওঁ যিহেতু এজন ৰাজনীতি ব্যক্তি, ৰাজনীতিৰ লগত তেখেত জড়িত হৈছে, তেখেতৰ ৰাজনীতিৰ স্বাৰ্থত নিশ্চয় থাকিব। একালৰ প্ৰতাপী আৰু বিতৰ্কিত বিধায়ক জিতেন গগৈ। কিন্তু ক্ৰমাৎ ৰাজনীতিত এলাগী হৈ পৰিছে জিতেন। এতিয়া নিৰ্বাচন আহিছে, তৎপৰ হৈছে প্ৰাক্তন বিধায়কজন। কাষ চাপিছে মহন্তৰ। জানোচা কিবা সুবিধা কৰিবই পাৰি। অগপ কৰি শক্তি নোপোৱা মহন্তকো প্ৰয়োজন হৈছে আন কেতবোৰ শক্তিৰ। মহন্তক নিজৰ ঘৰতে পাই নিৰ্বাচনত জয়ী হোৱাৰো সপোন দেখিলে জিতেনে। গতিকে এটা ঘৰুৱা আলোচনাই হৈছে, ৰাজনীতিৰ কথাটো থাকিবই। সকলোৱে জানে যে আগন্তুক বিধানসভা নিৰ্বাচনত মোৰ কি ভূমিকা হ'ব, বা কোনো দল সংগঠনৰ লগত মোৰ কোনো মতভেদ নাই। তেতিয়াও নাছিলে, বিধায়ক হওঁতেও নাছিলে, বৰ্তমানেও নাই। গতিকে এই কথাবিলাকো ঘৰুৱাভাৱে আলোচনা হৈছে। কৰোনা বান সংহাৰৰ মাজতে এতিয়া এনেদৰে চলিছে নিৰ্বাচনী ৰাজনীতি। বিভিন্নজন ব্যস্ত হৈছে নিৰ্বাচনী অংকত। সভাপতি অতুল বৰাৰ সমষ্টিতে মহন্তৰ জিতেন গগৈক সাক্ষাতে বহন কৰিছে তাৎপৰ্য। দলকুচৰা বহুতৰে ফুচফুচনি। বানত দিশহৰা কাজিৰঙাৰ বন্যপ্ৰাণীলৈ মনত নপৰি প্ৰফুল্ল মহন্তৰ হঠাৎ কিয় মনত পৰিল জিতেন গগৈলৈ? বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বানত বুৰ গৈছে কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল। হাহাকাৰ লাগিছে বন্যপ্ৰাণী আৰু বন কৰ্মীসকলৰ। ইতিমধ্যে বানত ডুব গৈছে 13টাকৈ গড়। মৃত্যুমুখত পৰিছে এই 13টা গড়ে, আৰু তাৰ পিছতো কিন্তু গা লৰা নাই কেন্দ্ৰৰ হেমাহিৰ বিপৰীতে কাজিৰঙাৰ দুৰৱস্থাই কন্দুৱাইছে এতিয়া ইংলেণ্ডৰ যুৱৰাজক। বানত বিধ্বস্ত কাজিৰঙা। আহিল ব্ৰিটেইনৰ পত্ৰ, নাহিল দিল্লীৰ প্ৰতিনিধি। কাজিৰঙাৰ দুৰৱস্থাই কন্দুৱাইছে ইংলেণ্ডৰ যুৱৰাজক। সংহাৰী বানত বিলাই বিপত্তি নোহোৱা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ। সংবাদ মাধ্যমত কাজিৰঙাৰ এই দুখ লগা দৃশ্য দেখি ব্যথিত হৈছে ইংলেণ্ডৰ যুৱৰাজ। বানাক্ৰান্ত কাজিৰঙা আৰু ইয়াৰ বন্যপ্ৰাণীয়ে সন্মুখীন হোৱা দুৰ্যোগৰ বাবে দুখ প্ৰকাশ কৰি কাজিৰঙাৰ সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে যুৱৰাজ উইলিয়ামছে। পত্ৰত যুৱৰাজৰ লগতে দুখ প্ৰকাশ কৰিছে পৰিবাৰ কেথৰিনেও। 2016 চনত কাজিৰঙা পৰিদৰ্শন কৰাৰ স্মৃতি সুঁৱৰি যুৱৰাজ উইলিয়ামছে উল্লেখ কৰিছে, শেহতীয়া বানত এশিঙীয়া গড়ৰ লগতে বহু বন্যপ্ৰাণীৰ মৃত্যু সঁচাকৈয়ে বেদনাদায়ক। কোভিড-19ৰ সংক্ৰমণৰ মাজতে বানপানীৰ দৰে দুৰ্যোগত কাজিৰঙাৰ বনকৰ্মীয়ে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কৰা সেৱা সঁচাকৈয়ে অতুলনীয় বুলি মন্তব্য কৰে ইংলেণ্ডৰ যুৱৰাজে। 21 জুলাইত ইংলেণ্ডৰ কেনচিংটন প্ৰসাদৰ পৰা প্ৰেৰণ কৰা যুৱৰাজ উইলিয়ামছৰ এই পত্ৰই কাজিৰঙাৰ বনকৰ্মীসকলক উৎসাহিত কৰিছে। বৰ্তমান কাজিৰঙাৰ এইটো বানপানীৰ গোটেই অসমৰ এইটো বানপানী ৰিলেটেড সমস্যাক লৈ
হিজ ৰয়েল হাইনেছ প্ৰিন্স উইলিয়ামছ ছাৰে মানে আমাৰ কাজিৰঙা কামবিলাক মানে এটা এপ্ৰিচিয়েট কৰি এটা মেছেজ দিছে আৰু এইটো মেছেজ আমি কাজিৰঙাৰ কাম কৰি থকা সকলো ষ্টাফবিলাকৰ এইটো কথা আমি জনাইছোঁ কিয় কাজিৰঙাৰ মেইন এইটো কাজিৰঙাৰ এনে মানে ষ্টাফবিলাকৰ ডিউটিটো এটা টাইট ডিউটি থাকে 24 ঘণ্টা তেওঁলোক কেম্পতে থাকি এটা ডিউটি কৰি থাকে বানপানী টাইমত তেওঁলোকৰ ডিউটিটো মানে আৰু মানে এইটো কষ্ট হয় তো সেইটো টাইমত মানে এনেকৈ টাইপৰ এটা এপ্ৰিচিয়েশ্যন তেওঁলোকৰ কাৰণে এটা ডাঙৰ এটা মটিভেশ্যন হয় ইফালে বৰ্তমানেও 70% অঞ্চল পানীত বুৰ গৈ থকা কাজিৰঙাত বানত পুনৰ এটা গড়ৰ মৃত্যু চলিত বানত কাজিৰঙাত গড়ৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 13টালৈ এই পৰ্যন্ত কাজিৰঙাত বানত মুঠ 127টা বন্যপ্ৰাণীৰ মৃত্যু তিনিটাকৈ বানে বিধ্বস্ত কৰি পেলোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু বন্য জীৱ জন্তুৰ বিকল্প আশ্ৰয়স্থলী হৈ পৰিছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি অথবা চাহ বাগিচা কাৰ্বি পাহাৰতো আশ্ৰয় লৈ আছে বহু বন্য জন্তুৱে আনহাতে কহৰা বনাঞ্চলৰ মিহিমুখৰ মূল পথত আশ্ৰয় লৈ আছে বহু বন্যপ্ৰাণীয়ে এতিয়া বৰুণ দেৱতাই যেন একমাত্ৰ ভৰসা হৈ পৰিছে কাজিৰঙাৰ জীৱকুলৰ বাবে কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ বাবে অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী শিক্ষা বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা অনলাইন পাঠ্যক্ৰমৰ নামত দৰিদ্ৰ অভিভাৱকক ইটিকিং কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ গভীৰ সংকটত ৰাজ্যৰ শিক্ষা ব্যৱস্থা কৰোনাই বিপদ মাতিছে লক্ষ লক্ষ শিক্ষাৰ্থীলৈ ৰাজ্যৰ 80% শিক্ষাৰ্থীয়ে লাভ কৰা নাই শিক্ষা তাৰ পাছতো গুৰুত্ব নাই ৰাজ্যৰ ব্যাগম শিক্ষা বিভাগৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ এই ছাত্ৰ ছাত্ৰীৰ কথাখিনি কোনে ভাবিব ছাত্ৰ ছাত্ৰীৰ কথাখিনি কাৰণ শিক্ষামন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে ফাইনেন্স মন্ত্ৰী গতিকে কেইবাটাও বিভাগৰ দায়িত্বত আছে কৰোনা প্ৰতিৰোধৰ কাৰণে হয়তো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দিনে নিশাই কাম কৰি আছে সেইটো কথা হয় কৰোনাৰ বাবে বন্ধ ৰখা ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানসমূহ কেতিয়া মুকলি হ'ব কি ব্যৱস্থাৰ মাজেৰে খুলিব পৰা হ'ব শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ পাঠশালা এই বিষয়ত তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ আছুৰ সভাপতিৰ মাথোন কৰোনাত ব্যস্ত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অকল বেমাৰটোৰ নামত মানুহক শংকিত কৰাতে তেওঁলোক ব্যস্ত আছে এটা কথা যে অসমৰ জনসাধাৰণে বিচাৰিছিল যে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলে কি কৰিব এই সময়খিনিত কিদৰে তেওঁলোকে ভৱিষ্যতৰ পৰিকল্পনা কৰিব এই সন্দৰ্ভত বিশেষজ্ঞ সন্মানীয় শিক্ষাগুৰুসকলৰ লগত কথা পাতি এক দৃষ্টান্তমূলক সিদ্ধান্ত ল'ব লাগিছিল যি সিদ্ধান্তই ছাত্ৰ ছাত্ৰীসকলক সকাহ দিলেহেঁতেন চৰকাৰলৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰামৰ্শ ৰাজ্যৰ শিক্ষা ব্যৱস্থা পৰ্যালোচনাৰ বাবে গঠন কৰক এটা বিশেষ শৈক্ষিক গোট মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ অধ্যক্ষ উপাচাৰ্য তথা স্বাস্থ্য আৰু মনোবিশেষজ্ঞৰে গঠিত দলটোৱে প্ৰস্তুত কৰিব শিক্ষা পাঠদান সন্দৰ্ভত বিজ্ঞান আৰু স্বাস্থ্যসন্মত পৰিকল্পনা আমাৰ যিসকল শিক্ষাবিদ আছে যিসকল আগৰ বিশেষজ্ঞ ব্যক্তি আছে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশটো তেওঁলোকে বিশ্লেষণাত্মকভাৱে সকলো কথা আলোচনা কৰি এটা সিদ্ধান্ত দিব পাৰে তেনেকুৱা বিশেষজ্ঞ সমিতিকেও গঠন কৰা নহ'ল যিসকলে আজি যি শ্ৰেণীদান নষ্ট হ'ল অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে যাৰ শিক্ষাদান একেবাৰে হোৱা নাই মই কৈছোঁৱে যে 80% ছাত্ৰ ছাত্ৰীয়ে অনলাইন যোগে শিক্ষা গ্ৰহণ কৰিব পৰা নাই গাঁৱে ভূঞে এতিয়া বানপানী হোৱাৰ পিছত কাৰেণ্ট নাথাকে বৰষুণ পৰি থাকিলে গ্ৰাম্যাঞ্চলত আচলতে ইলেক্ট্ৰিচিটি নাথাকে নেট নাথাকে গতিকে তেওঁলোকে কেনেকৈ শ্ৰেণীদান কৰিব ইফালে কোভিড-19ত আক্ৰান্ত নোহোৱা অঞ্চলত সম্পূৰ্ণ পাঠদান বন্ধৰ প্ৰয়োজনীয়তা ক'ত এই বুলিও প্ৰশ্ন কৰে সদৌ অসম ছাত্ৰ সন্থা ধেমাজিৰ চকুলো জীয়াত হলে এটা দ্বীপত পৰিণত কৰিছে এখন গাঁওক বছৰৰ 8 মাহে পানীত ডুব গৈ থকা গাঁওবাসীৰ যাতায়াতৰ একমাত্ৰ সাৰথি হৈ পৰিছে টুলুঙা নাও এসময়ত ইয়াত এটা পথ আছিল
ধেমাজিৰ চকুলো জিয়াদ হলে নিচিহ্ন কৰিলে পথটো এটা দ্বীপত পৰিণত কৰিলে ৪২টা পৰিয়ালৰ গাঁওখন কেৱল ভেটিটোকে সাৱটি এতিয়া ৪২টা পৰিয়ালে বাস কৰিছে ধেমাজিৰ সৰু ঠেকেৰাত বছৰৰ ৮ মাহ এইদৰেই পানীয়ে আৱৰি থাকে গাঁওখন টুলুঙা নাওখনে সাৰথি গাঁওখনৰ ল'ৰা ছোৱালী পুৰুষ মহিলাৰ আমি এনেকৈ আৰু তাৰমানে অকল ঘূৰিতে ওলাই আছে এতিয়া ৰাস্তা পথটো নাই ক'ৰবালৈ যাবলগীয়া হ'লে নাৱতে টুলুঙা নাৱতে তেনেকৈ অহা যোৱা কৰোঁ আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ আপোনাৰ স্কুল কেনেকৈ অহা যোৱা কৰে ল'ৰা ছোৱালীবিলাক মানে এতিয়া বা লকডাউন হোৱাৰ কাৰণে এতিয়া এনেকৈ নাৱত থৈ আহোঁগৈ স্কুল কলেজ যোৱাৰে পৰা ৰোগীক চিকিৎসালয়লৈ নিয়ালৈকে সকলোৱে ব্যৱহাৰ কৰে হাত নাও নঙলামুখ গচকিবলৈও এককাল পানী ভাঙি যাব লাগে সৰু ঢেকেৰা ৰাইজে যাওঁ বুলিয়েই কোনো এঘৰেও এৰি থৈ যাব নোৱাৰে দ্বীপ সদৃশ গাঁওখন নতুনকৈ মাটি কিনি ভেটি উঠোৱাৰো সামৰ্থ্য নাই কোনো এঘৰৰ কোনো চৰকাৰী আঁচনিও ঢুকি পোৱা নাই এওঁলোকক বিধায়ক ৰণোজ পেগু অথবা সাংসদ প্ৰধান বৰুৱা এই গাঁওখন কেতিয়াবা আহিছে এই গাঁৱলৈ আহি পোৱা নাই সদ্যহতে ইয়ালৈ আহিবৰ কাৰণে তেওঁলোকে অলপমান অসুবিধাও পাব পাৰে মানে যাতায়াত ব্যৱস্থাটো বৰ ঠিক নহয় তেওঁলোকে গাড়ী আহি পঞ্চায়তৰ বাকীয়া পঞ্চায়তৰ এইটো যেতিয়া ৰাস্তা আহি পেলাই গুচি যায় তেওঁলোকে ৰাস্তাই পাৰ হৈ যায় গাঁৱৰ কিমান পৰিয়াল আছে পৰিয়াল ধৰি লওক ইয়াত ৪০-৪২ মান আছে জিয়াদ হলে সুতি সলোৱাৰ পৰাই জমৰ যন্ত্ৰণা ভুগিছে সৰু ঢেকেৰাবাসীয়ে তেতিয়াৰে পৰা অঞ্চলটোত ভৰি দিয়া নাই এজনো জনপ্ৰতিনিধিয়ে আনকি পৰিৱৰ্তনৰ আশাৰে ভোট দিয়াৰ পাছতো সৰু ঢেকেৰাবাসীয়ে নাপালে পৰিৱৰ্তনৰ সোৱাদ পৰিৱৰ্তন নাই এতিয়া যেতিয়াবা জানিছে তেতিয়ালৈকে পৰিৱৰ্তন নাই একো পৰিৱৰ্তন হোৱা নাই প্ৰশ্ন হয় চৰকাৰী আঁচনিয়ে কাহানি বা মুচিব পাৰিবনে সৰু ঢেকেৰাবাৰীৰ চকুলো নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰা জনপ্ৰতিনিধিয়ে এই দ্বীপৰ পৰা উদ্ধাৰ কৰিব পাৰিবনে ৪২টা পৰিয়ালক ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ নামত চলিছে কোটি কোটি টকাৰ লুণ্ঠন একোটা হেণ্ড চেনিটাইজাৰতে ৪৮ টকাকৈ লুটিছে দুষ্ট চক্ৰই লুণ্ঠনত জড়িত চক্ৰটোক জালত পেলাবলৈ চিবিআই তদন্তৰ দাবী কৰিছে বিভিন্ন দল সংগঠনে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত জিআৰডি ফাৰ্মাচিউটিকেলছৰ লুণ্ঠন একোটা ৫০০ মিলিলিটাৰ হেণ্ড চেনিটাইজাৰত ৮৪ টকা ৫৭ পইচা আত্মসাত নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ দুৰ্নীতিৰ ভয়ংকৰ তথ্য একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত পৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন চমুকৈ NHMত সংঘটিত হোৱা বিয়াগুম খেলিমেলি আৰু সেই শেহতীয়া তথ্য অনুসৰি কোভিড-19ৰ ক্ষেত্ৰত একাংশ প্ৰতিষ্ঠানে যেতিয়া হেণ্ড চেনিটাইজাৰ যোগান ধৰিছে সেই যোগানৰ নামত সংঘটিত কৰিছে ব্যাপক ধন অৰ্থাৎ বজাৰ মূল্যৰ সৈতে সেই সামগ্ৰী যোগান ধৰা সামগ্ৰীৰ নাই কোনো সামঞ্জস্য ভালদৰে চাওক এই দৃশ্য কোভিড-19ৰ দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত জিআৰডি ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানে যোগান ধৰিছিল ৫,০০০ হেণ্ড চেনিটাইজাৰ যোগান ধৰা প্ৰতিটো ৫০০ ml হেণ্ড চেনিটাইজাৰৰ মূল্য ২৩১ টকা ৮৭ পইচা অৰ্থাৎ ৫,০০০ হেণ্ড চেনিটাইজাৰৰ মূল্য ১১,৫৯,৩৫০ টকা ইমানলৈ সকলো ঠিকেই আছিল পিছে এইবাৰ চাওক আন এক তথ্য এয়া একে জিআৰডি ফাৰ্মাচিউটিকেলছৰ পাইকাৰীভাৱে বিক্ৰী কৰা হেণ্ড চেনিটাইজাৰৰ 100 ml মূল্য য'ত প্ৰতিটো 100 ml হেণ্ড চেনিটাইজাৰৰ মূল্য ২৯ টকা ৪৬ পইচা অৰ্থাৎ এই হিচাপত ৫০০ মিলিলিটাৰ হেণ্ড চেনিটাইজাৰৰ মূল্য হ'ব ১৪৭ টকা ৭ পইচা তেন্তে প্ৰশ্ন হয় প্ৰতিষ্ঠানটোৱে পাইকাৰীভাৱে বিক্ৰী কৰা প্ৰতিটো ৫০০ মিলিলিটাৰ চেনিটাইজাৰৰ মূল্য যদি ১৪৭ টকা ৭ পইচা হয় তেন্তে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক যোগান ধৰা চেনিটাইজাৰৰ মূল্য কেনেকৈ হ'ল ২৩১ টকা ৮৭ পইচা চেনিটাইজাৰ আচলতে যোগানৰ নামত একাংশ যোগনীয়াৰ ব্যৱহাৰীয়ে যেনে ধৰণে কি কৰিছে যিটো আচলতে মূল্য হোলসেল যিটো মূল্য তাতকৈ বহুত বেছি মূল্যত কি কৰি আছে NHMৰ পৰা তেওঁলোকে মূল্য সংগ্ৰহ কৰি আছে অৰ্থাৎ কোটি কোটি টকা যোৱা এই যি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময় চেনিটাইজাৰ নামত ধানুকা
এণ্টাৰপ্ৰাইজ নামৰ যিটো আচলতে কি তেওঁলোকৰ দৰৱ যোগনীয়া প্ৰতিষ্ঠান, এই দৰৱ যোগনীয়া প্ৰতিষ্ঠানটোৱে NHMক কেৱল মাত্ৰ চেনিটাইজাৰ মানে যোগান ধৰা নামতে কোটি কোটি টকা কি কৰিছে তেওঁলোকে আচলতে লুণ্ঠন কৰিছে। এই চেনিটাইজাৰ নামত যি ধৰণৰ লুণ্ঠন কৰিছে ইয়াৰ বিৰুদ্ধে কি কৰিব লাগে, মুখ্যমন্ত্ৰী মহোদয় অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অৰ্থাৎ প্ৰতিটো চেনিটাইজাৰত 84 টকা 57 পইচাৰ ব্যৱধান কেনেকৈ? নে এয়া বৃহৎ কমিছনৰ অংক? কোভিড-19ৰ সময়ত সংঘটিত ব্যাপক দুৰ্নীতি যদি এনে পৰ্যায়ত সংঘটিত হৈছে, তেন্তে নিশ্চয় প্ৰয়োজনীয়তা আছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে ক্ৰয় কৰা প্ৰতিবিধ সামগ্ৰীৰ সঠিক তদন্তৰ। পিছে মুখ্যমন্ত্ৰী সোণোৱালে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। ইফালে এই সমগ্ৰ ঘটনাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে CBIৰ জৰিয়তে তদন্ত কৰাৰো দাবী তুলিছে। কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আমি জনাই যাম, সময়ত আছে বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। ৰাজ্যত বৃদ্ধি পাইছে সাংবাদিক নিগ্ৰহৰ ঘটনা। শুকুৰবাৰে ফুট গধূলিতে দুৰ্বৃত্তই পিষ্টল টোৱাই প্ৰাণে মৰাৰ ভাবুকি দিলে এগৰাকী সাংবাদিকক। আৰক্ষীয়েও সন্ধান পোৱা নাই এই পৰ্যন্ত পিষ্টলধাৰী দুৰ্বৃত্তৰ। সৰু পথাৰত সাংবাদিকক হত্যাৰ ভাবুকি, আৰক্ষীৰ পোছাকত দুৰ্বৃত্ত, বাহনো আৰক্ষীৰ, পিষ্টলেৰে গুলীয়াই মৰাৰ ভাবুকি দি দুৰ্বৃত্তৰ পলায়ন। শুকুৰবাৰৰ নিশাৰ ঘটনাৰ স্থান বৰপথাৰ জামুগুৰি সংযোগী পথ। সময় তেতিয়া 6:40। কৰ্তব্য সমাপন কৰি বাইকেৰে ঘৰলৈ উভতা সাংবাদিক সুৰজিৎ ফুকনক আগচি ধৰিলে বগা ৰঙৰ এখন বলেৰো বাহনে। পথালিকৈ পথ অৱৰোধ কৰা বাহনৰ চালকে পোনে পোনে পিষ্টল উলিয়াই হত্যাৰ ভাবুকি দিলে সাংবাদিক সুৰজিৎ ফুকনক। মই কালি বৰপথাৰ পৰা ঘৰৰ অভিমুখে গৈ থকা অৱস্থাত বাইক লৈ ঘৰলৈ গৈ আছিলোঁ। বৰপথাৰ জামুগুৰি যিটো সংযোগী পথ, জয়তীয়া গাঁৱতে গোলাঘাটৰ ফালৰ পৰা এখন বলেৰো গাড়ী আহিছিলে, বগা বলেৰো। তাত আৰক্ষী আছিলে, পুলিচ লিখা আছিলে গাড়ীখনত ফ্ৰণ্টত। যিগৰাকী চালক আছে আৰক্ষী গাড়ীখনত, চালকগৰাকীয়ে মোক বাইক চলাব নাজানো নেকি এনেকৈ বিভিন্ন ধৰণৰ অশ্লীল গালি গালাজ কৰি পেলাই ডিপাৰ দিব নাজানি মই অথচ ডিপাৰ চলাই গৈ আছিলোঁ। পিষ্টল উলিয়াই ভাবুকিছে। মোৰ পৰিচয় সুধিলে প্ৰথমতে, পৰিচয় মই জনালোঁ মই এজন সাংবাদিক বুলি। জনোৱাৰ পিছতো তেওঁ ৰিপৰ্টাৰ দেখাইছ, তোক এইখিনিতে মাৰি পেলাম, তই কি কৰিবি, তই এইখিনি মাৰিয়ে পেলাম তোক। আৰক্ষীৰ পোছাকত আছিল গাড়ীখনৰ প্ৰতিজন আৰোহী, আনকি গাড়ীখনতো মাৰি থোৱা আছিল আৰক্ষীৰ ষ্টিকাৰ। মহকুমাটোৰ প্ৰতিজন আৰক্ষীৰ সৈতে পৰিচয় থকা সুৰজিৎ ফুকনে কিন্তু চিনি নাপালে গাড়ীখনৰ এজনো আৰোহী। বৰপথাৰ বা ধনশিৰি মহকুমা প্ৰায় আৰক্ষীয়ে হওক, আৰক্ষী বিষয়াসকলক মই চিনি পাওঁ, কিন্তু সেই যিকেইজনে মোক তেনেকৈ পিষ্টল উলিয়াই পেলাই মোক ভাবুকি দিছিলে হত্যা হ'ব বুলি, সেই মানুহকেইজনক কিন্তু মই চিনি নাপালোঁ। কিন্তু আৰক্ষীৰ পোছাকত থকা লোকে পিষ্টল টোৱাই কিয় হত্যাৰ ভাবুকি দিব লগা হ'ল সাংবাদিক সুৰজিৎ ফুকনক? ভুক্তভোগীৰ সন্দেহ, কোনো দুৰ্নীতি ফাদিল কৰাৰ বাবে এই পন্থা লৈছে দুৰ্বৃত্তই। সংবাদ মাধ্যমৰ লগত জড়িত আৰু বিভিন্ন দুৰ্নীতি বা অন্যান্য বিষয়াসকলৰ বিৰুদ্ধে আমি সঁচা অৰ্থত ক'বলৈ গ'লে এইখিনি দুৰ্নীতি ফাদিল কৰি থাকোঁ। আৰু সেই সম্ভৱ তেনেকুৱা ব্যক্তিগত কিবা আখেজো থাকিব পাৰে, কিন্তু মইতো মানুহকেইজনক চিনি পোৱা নাই বা কি কাৰণে এনেকৈ কৰিলে মই একো ধৰিব নোৱাৰিলোঁ। নিশাৰ ভাগতে বৰপথাৰ থানাত ভুক্তভোগী সাংবাদিক সুৰজিৎ ফুকনে দাখিল কৰিলে এজাহাৰ। কিন্তু এই পৰ্যন্ত বৰপথাৰ আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাই বগা ৰঙৰ বলেৰো গাড়ীখনৰ লগতে দুৰ্বৃত্তৰ দলটোৰ। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা ৰোগীৰ চিকিৎসাৰ বাবে প্লাজমা দান দিয়া লোকে লাভ কৰিব ৭,০০০কৈ টকা। অসমৰ ক'ত আৰু কোনে বাৰু প্ৰদান কৰিব এই ধন, চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। যোৰহাটৰ ব্যৱসায়ী প্ৰশংসনীয় পদক্ষেপ। প্লাজমা দিয়াজনক দিব আৰ্থিক পুৰস্কাৰ। কৰোনা ৰোধৰ বাবে বিশেষ প্ৰচেষ্টা। কোভিড-19 ৰোগৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা যুঁজখনত প্লাজমা থেৰাপিয়ে ল'ব পাৰে বিশেষ ভূমিকা।
ইতিমধ্যে অসমত কোভিড-19ত আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোকসকলৰ পৰা গ্ৰহণ কৰা হৈছে প্লাজমা দান দিয়া লোকসকলক উৎসাহী কৰিবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লৈছে বিশেষ পদক্ষেপ। শেহতীয়াকৈ গুৱাহাটীৰ দৰে সমহৰত যোৰহাটতো বৃদ্ধি পাবলৈ ধৰিছে কোভিড-19 সংক্ৰমিত লোকৰ সংখ্যা। স্বাস্থ্যৰ অৱনতি ঘটা লোকসকলৰ ক্ষেত্ৰত বিশেষভাৱে ফলপ্ৰসূ হ'ব পাৰে কনভলেচেণ্ট প্লাজমা থেৰাপি। যোৰহাটত প্লাজমা দান কৰিবলৈ আগ্ৰহী লোকসকলক উৎসাহিত কৰিবৰ বাবে যোৰহাটৰ বিশিষ্ট উদ্যোগপতি মাখন গট্টানীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। যোৰহাটত প্লাজমা দান কৰা প্ৰথম 200 গৰাকী লোকক বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে উপহাৰ হিচাপে প্ৰদান কৰিব 7,000 টকা। প্লাজমা দান কৰিবলৈ মানুহক উৎসাহী কৰি তুলিবলৈ ব্যৱসায়ীগৰাকীয়ে এই পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিছে। হেল্থ মিনিষ্টাৰৰ স্পীচ শুনি আছিলোঁ। কোভিড-19ৰ পৰা ভাল হৈ উভতি গৈছে ঘৰলৈ। সিহঁতক এটা ৰিকুৱেষ্ট কৰিছিলে যে সিহঁতে যদি নিজৰ প্লাজমাটো ডনেট কৰে, মই চিন্তা কৰিলোঁ যে যদি সিহঁতক কিবা ফাইনেন্সিয়েল হেল্প আগবঢ়োৱা যায় তেতিয়া সেইকেইটা মানুহে অলপ বেছিকৈ আগবাঢ়ি আহিব আৰু উৎসাহ পাব। সেই সংক্ৰান্ততে মই আমাৰ DC মেডামৰ লগত আলোচনা কৰিলোঁ। আমাৰ যোৰহাট মেডিকেল কলেজতে প্লাজমাৰ থেৰাপিটো ষ্টাৰ্ট হৈছে। ইয়াৰ পূৰ্বেও যোৰহাটৰ বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে এনেধৰণৰ জনহিতকৰ কাম হাতত লৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত থকা মাতৃ আৰু শিশুৰ বিশেষ চিকিৎসালয়খনৰ বাহিৰত ৰোগীৰ আত্মীয়সকল জিৰণি ল'বলৈ তথা থাকিবৰ বাবে এটা ভৱন নিৰ্মাণ কৰি দিছিল মাখন গট্টানীয়ে। সেই ভৱনটোৰ পৰা চিকিৎসালয়খনলৈ দূৰ দূৰণিৰ পৰা অহা ৰোগীৰ আত্মীয়সকল বহু পৰিমাণে উপকৃত হৈছে। যোৰহাটৰ পৰা কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিপদ বাঢ়িছে ধেমাজিৰ আৰক্ষী বিষয়া পদ্মেশ্বৰ বৰকটকীৰ। 100 গৰু মৰা বিষয়াগৰাকীৰ বিৰুদ্ধে গেলুৱা গাঁও ৰাইজে ৰুজু কৰিছে এতিয়া গোচৰ। শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক। আৰক্ষীয়ে জব্দ কৰা গৰুক লৈ ধেমাজিত অচলাৱস্থা। খোৱাৰত মৃত্যুৰ ক্ষণ বনিছে জব্দ কৰা গৰুৱে। গোহালিৰ গৰু জব্দ কৰা 2 আৰক্ষীৰ বিৰুদ্ধে গোচৰ। ধেমাজি আৰক্ষী থানাৰ উপ পৰিদৰ্শক পদ্মেশ্বৰ বৰকটকী আৰু চিমেণ্ট চাপৰি আৰক্ষী চক্ৰ পৰিদৰ্শক ৰাজু গগৈ। 19 আৰু 20 জুলাইত এই 2 আৰক্ষী বিষয়াই চিচিবৰ গাঁৱৰ গেলুৱাৰ পৰা জব্দ কৰিছিল 217টা গৰু। এই ঘটনাৰ পিছতে খুদ বিধায়ক ভুৱন পেগু আৰু চিচিবৰ গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই সিন্ডিকেট চলোৱাৰ অভিযোগ আনিছিল পদ্মেশ্বৰ বৰকটকী বাহিনীৰ বিৰুদ্ধে। গৰুখিনিতো কোনো গৰু গাড়ীত বা কিবা গাড়ীত উঠোৱাটো দেখা নাই, বিক্ৰী কৰিব কাৰোবাৰ গৰু গোহালিত বান্ধি থোৱা গৰু সেইখিনি তেওঁলোকে কাগজ পত্ৰ দেখুৱাইছে। কোনো পধ্যে এইখিনি গৰু অবৈধ হ'ব নোৱাৰে। আমি এটা ষড়যন্ত্ৰৰ গুণ পাইছোঁ। গৰু বেপাৰীসকলক জবৰদস্তি চোৰ সজাই লিগেল গৰুক চুৰি গৰু বুলি কাগজ পত্ৰবোৰ খেলি মেলি কৰি পুলিচখিনিয়ে এটা ভুৱা গোচৰ জাপি চব চুৰি গৰু বুলি সজাই গোটেই গৰু বেপাৰটোৱে বন্ধ কৰাৰ এটা ষড়যন্ত্ৰ চলিছে। কিন্তু 5 দিনৰ পাছতো গৰু উভতাই নোপোৱাত ক্ষুব্ধ গৰাকী কাষ চাপিছে আদালতৰ। ধেমাজি জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত পদ্মেশ্বৰ বৰকটকী আৰু ৰাজু গগৈৰ বিৰুদ্ধে ভুক্তভোগীয়ে ৰুজু কৰিছে গোচৰ। কোৰ্টতো এটা কেছ মই তেওঁবিলাকৰ ওপৰত তৰিছোঁ। পদ্মেশ্বৰ বৰকটকী আৰু CI যোনজন লগত আহিছে তেখেতৰো নাম তাত জড়িত আছে। ইতিমধ্যে মালিকসকলক গৰুবিলাক সমজাই দিয়া নাই আৰু গৰুবিলাক ক্ৰমান্বয়ে দুৰ্বল হৈ গৈ আছে। ইতিমধ্যে 320/20 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 379/420/411 আৰু 34 নম্বৰ ধাৰাত আদালতে পঞ্জীয়ন কৰিছে গোচৰ। ভুক্তভোগীৰ দাবী, পদ্মেশ্বৰ বৰকটকী বাহিনীয়ে জব্দ কৰা 217টা গৰুৰ মাজত নাই এটাও চুৰি কৰা গৰু। বৈধ নথি পত্ৰ থকা গৰু অবৈধ সজাই জব্দ কৰা কাণ্ডত ক্ষুব্ধ গেলুৱাৰ ৰাইজ। গৰু চুৰি হ'লে ধৰক, সেইটো আমিও কামনা কৰিছোঁ, আমিও চুৰিক ধৰিছোঁ। কিন্তু গৰু দেখিলেই মানে চোৰাং হৈ গ'ল, এইটো নথি পত্ৰ দিও যদি চোৰাং হৈ যায়, বজাৰৰ ৰচিদ কাটিলে মানে ৰচিদটো কটোৱা টাইমত
গৰুটো অকে যেতিয়া বেপাৰীৰ হাতত পৰিলে চোৰাং গৰু হৈ যায়। ভুক্তভোগীৰ গোচৰত এতিয়া যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ধেমাজিৰ 2 প্ৰতাপী আৰক্ষী বিষয়া পদ্মেশ্বৰ বৰকটকী আৰু ৰাজু গগৈ। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত শান্ত হ'ল শিলা। বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ অসন্তুষ্টি দূৰ কৰাৰ বাবে বিজেপিৰ বৈঠকো বহিল। হেঙাৰবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সম্পাদক ফণী শৰ্মা। নিজৰ ক্ষোভৰ বিষয়ে সকলো মুকলিকৈ সভাপতিৰ আগত ব্যক্ত কৰিলে শিলাদিত্য দেৱে। সভাপতিৰ পদক্ষেপক প্ৰশংসা কৰিছে বিধায়কগৰাকীয়ে। বিশেষভাৱে সফল নহল অৱশ্যে বৈঠক, সেয়াও জানিব পৰা গৈছে। পৰৱৰ্তী আন এটা দিনত পুনৰ হ'ব এই বৈঠক। কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশতে ৰাজ্যিক নেতৃত্বই এনে পদক্ষেপ লোৱা বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। বিজেপিৰ পৰা অব্যাহতি লোৱাৰ হুংকাৰ দিছিল, যিহেতু বিজেপি বিধায়কজনে এই বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে। মই তেনেকৈ ক'ব নোৱাৰিম, কাৰণ এইটো দলীয় ভিতৰৰ কথা। আৰু আপোনালোকে নিশ্চয় মন কৰিছে যে মই আজিলৈকে কাৰো নাম লোৱা নাছিলোঁ, নাম লৈ পেলাই মই কাকো একুজ কৰা নাছিলোঁ। মিডিয়াত বিভিন্ন সময়ত বিভিন্ন ধৰণে মন্তব্য কৰি গৈছে, কিন্তু হয় মোৰ কিছুমান ক্ষোভ আছিল আৰু সেই ক্ষোভখিনি মই আজি সভাপতি মহোদয়ৰ আগত ৰাখিছোঁ। মই সভাপতি মহোদয়ক ধন্যবাদ দিছোঁ যে তেওঁ যে এইটো আজি পদক্ষেপটো লৈছে, যে এজন সাধাৰণ কৰ্মীৰ ভাষ্যটো তেওঁ শুনিব বিচাৰিছে আৰু তাৰ এটা সমাধানৰ ৰাস্তা ওলাব বিচাৰিছে। মই তেওঁক কৈছোঁ যে এজ এ ডিচিপ্লিন চলজাৰ অফ দি পাৰ্টি তেওঁ আমাৰ মুৰব্বী দলৰ, তেওঁ আমাৰ সভাপতি যিটো ক'ব সেইটো মই সদায় মানি আহিছোঁ বা মানি গৈ থাকিম। আৰু মই কৈছোঁ যে মোৰ ব্যক্তিগত একো নাই, মানে ব্যক্তিগত কোনো আক্ৰোশ নাই কাৰোবাৰ প্ৰতি, কিন্তু দলীয় কিছুমান ডিছক্ৰিপেঞ্চি হোৱাৰ কাৰণে মোৰ এটা মনত লাগিছিলে। সেইখিনি যদি বেলেঞ্চ কৰি ৰাখিব পৰা যায় তেতিয়াহ'লে আৰু সহজ হ'ব আৰু নেচাৰেলি দলো আৰু মজবুত হ'ব, কৰ্মীসকলেও ভাল পাব। আপোনাৰ অসন্তুষ্টি কমিছেনে আজি মিটিংখনৰ পিছত? নাই, মোৰ অসন্তুষ্টি বুলি কথা নহয়, তাৰমানে ক্ষোভ এটা। কাৰণ মই 30 বছৰ ধৰি কাম কৰি আহিছোঁ, কাৰো পক্ষপাতি কৰা নাই। মই কাৰো পৰা মই এডেড এডভান্টেজ লৈ ল'ব বিচৰা নাই, আৰু কোনোবাই মোৰ সন্মুখত যদি কাৰোবাই এডেড এডভান্টেজ কৰি দিয়ে সেইটো মই ভাল নাপাওঁ। কাৰণ দল যেতিয়া চলিব, এটা দল চলিব হ'লে তাৰ কিছুমান গাইডলাইন আছে, প্ৰিন্সিপাল আছে, সংবিধান আছে। সংবিধান মতে যদি দল চলি থাকে তেতিয়া কাৰো একো ক'বলগীয়া নাথাকে। অৱশেষত উদ্ধাৰ হ'ল যোৰহাট নগৰৰ পৰা চুৰি হোৱা ৰয়েল এনফিল্ড বুলেট এখন। হেৰুৱা বুলি সন্ধান দিব পৰাজনলৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণাৰ পিছতে উদ্ধাৰ কৰা হ'ল বাইকখন। যোৰহাটৰ ক'ত আৰু কেনেদৰে উদ্ধাৰ হ'ল এই বুলেটখন, চাওক এই প্ৰতিবেদনত। যোৰহাটৰ পৰা চুৰি বাইক উদ্ধাৰ মেৰাপানীত, গ্ৰেপ্তাৰ 3টা গভাইট বাইক চোৰ, উদ্ধাৰ 2খন চুৰি মটৰচাইকেল। নাগালেণ্ডত ঘাটি চোৰৰ গেঙৰ। উজনি অসমৰ বাইক চুৰিৰ সুৰক্ষিত কৰিডৰ হৈ পৰিছে মেৰাপানী। মেৰাপানী আদি নাগালেণ্ডত প্ৰৱেশ কৰিব পাৰিলেই নিশ্চিন্ত হয় চোৰৰ দল। পুনৰ এই কথা প্ৰমাণ কৰিলে যোৰহাট আৰক্ষীৰ এই সফল অভিযানে। 15 জুলাই নিশা যোৰহাট নগৰৰ চোলাধৰা আৰু লিচুবাৰীৰ পৰা এখন ৰয়েল এনফিল্ড আৰু এখন পালচাৰ বাইক চুৰি হৈছিল। যোৰহাট আৰক্ষীয়ে বিভিন্ন সূত্ৰৰ পম খেদি মেৰাপানীৰ পৰা পালচাৰ বাইকখন উদ্ধাৰ কৰাৰ লগতে নাগালেণ্ডৰ লিফি বস্তিৰ সমীপৰ পৰা ৰয়েল এনফিল্ডখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাইক চোৰ পল্লৱ বসুমতাৰী, ৰাহুল দাস আৰু দীপেন বড়োক। আমি ওচি মেৰাপানীক লগত যেতিয়া আমি জইণ্ট আমি গ'লো, গৈ কিনে আমি সেইখন এখন মানে জংঘল এৰিয়াত আমি এইটো পালোঁ আৰু ফাইনেলি আমাৰ 2খন বাইক আমি ধুনীয়াকৈ ৰিকভাৰ কৰা হ'ল। আৰু 3টা একিউজ আছিলে, 3জন একিউজ, তেওঁলোকৰ পৰাও মানে যিখিনি আমাৰ আৰু আমাৰ ৰিমাণ্ড আছে, চাওঁ আৰু কি সোধপোছ কৰিব পাৰি, কি পাওঁ। চোৰকেইটাই চুৰি কৰি নিয়া ৰয়েল এনফিল্ড মটৰচাইকেলখনৰ সন্ধান দিওঁতালৈ বৃহৎ পৰিমাণৰ নগদ পুৰস্কাৰো আগবঢ়াইছিল মটৰচাইকেলখনৰ গৰাকীয়ে। অতিকৈ সুখী বুলি মন্তব্য কৰে বুলেটখনৰ গৰাকী দিব্যজ্যোতি বৰাই। আৰক্ষীৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে দিব্যজ্যোতিয়ে। অৱশ্যে মটৰচাইকেলখনৰ সন্দৰ্ভত কোনো লোকে খবৰ দিবলৈ সক্ষম নহল।
আমাৰ যোৰহাট আৰক্ষীক মই ধন্যবাদ দিব বিচাৰিছোঁ বিশেষকৈ এই ক্ষেত্ৰত যিটো ভূমিকা আপোনাৰ লৈছে তাৰ ভিতৰত আমাৰ OC ছাৰ অনন্ত দাস ছাৰ আৰু যিজন ছাৰে ডাইৰেক্ট ফিল্ডত গৈ পেলাই উদ্ধাৰ কৰি আহিছে যিজন আমাৰ কাৰণে এতিয়া হিৰো হিচাপে হৈছে যাৰ কাৰণে আমি সুৰক্ষিত এতিয়া আমি হেৰি কৰিব পাৰিম সেইজন হৈছে আমাৰ সতীশ সাহু ছাৰ তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু এখন মোৰ বাইক আপোনালোকে চাব পাৰে মই কি ফিল কৰিছোঁ কিমান ভাল লাগিছে মই জনাব নোৱাৰোঁ দিব্যজ্যোতিৰ বুলেটখন নাগালেণ্ডত 50,000 টকাত বিক্ৰী কৰাৰ দৰদাম কৰিছিল চোৰৰ দলটোৱে কিন্তু লকডাউনৰ ফলতে টকাৰ অভাৱত চুৰি কৰিবলৈ বাধ্য হৈছে বুলি ক'বলৈ নাপাহৰিলে গভাইত চোৰৰ দলটোৱে 50,000 টকা 50,000 টকা আৰু পালচাৰখন পালচাৰখন সেইখন নাম হোৱা নাছিলে বাইদেউত পৰি চুব বুলিকে হ'ল কি কৰিব কি কৰি বাহিৰত পৰি কেনেকৈ বাহিৰত পৰিল লকডাউন চলিব দিগদাৰ গোটেই কোনোফালে একো ব্যৱস্থা নাই আৰক্ষীয়ে 3 গভাইত চোৰক প্ৰেৰণ কৰিছে জেল হাজতলৈ যোৰহাট আৰক্ষীয়ে বহু কষ্ট কৰি নাগালেণ্ডৰ পৰা চুৰি বাইকসহ 3টা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু COVID-19 ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সুযোগ লৈ এই অপৰাধীকেইটা পুনৰ মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ব নেকি বৰ্তমান সেই প্ৰশ্নই সকলোকে ভবাই তুলিছে কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় আন এটা চমু বাণিজ্যিক বিৰতিৰ